মুহূৰ্তত দিব লৈছো এটা বিগ ব্ৰেকিং নিউজ। নলবাৰীৰ চক বজাৰৰ দীপজ্যোতি বৈশ্য নামৰ মেধাৱী ছাত্ৰ নিৰুদ্দেশক লৈ কান্দোনৰ ৰূপ। নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰ নলবাৰী চক বজাৰ নিবাসী দীপজ্যোতি বৈশ্য যোৱাকালি সন্ধিয়া নিজ বাসগৃহৰ পৰা নিজৰে পিতৃৰ দোকানত আহিম বুলি চাইকেল লৈ ঘৰৰ পৰা ওলাই আহে আৰু ঘৰলৈ উভতি নহাত পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হয়। পিতৃয়ে লগে লগে আৰক্ষীক অৱগত কৰে। ছাত্ৰজনৰ কিবা সম্ভেদ পালে 8723846585 নম্বৰত যোগাযোগ কৰিবৰ বাবে পৰিয়ালৰ লোকে অনুৰোধ জনায়। মানে বিকম 6 সেমিস্টাৰ কালিৰ পৰা নিৰুদ্দেশ হৈ আছে। কালিৰ পৰা ক'ৰ পৰা নিৰুদ্দেশ হৈছে? মানে সি ওলাই গৈছে গধূলি দোকানত আহিম বুলি কৈ মইতো দোকানতে থাকোঁ। তাৰপিছত সি কিন্তু দোকানত যোৱা নাই। দোকানত দিনত গৈছিল, দিনত দোকানত বহুত সময় আছে, বজাৰ চজাৰো কৰি দিছে। তাৰ পৰা আহিছে ঘৰত আহি ভাত তাত খাইছে। তাৰপৰা সি মাকৰ লগত মানে বোলে দোকানত যাম বুলি কৈছে। তাৰপৰা ওলাই আহিছে আৰু নাই আৰু মাকে 9:30 বজাত ফোন মাৰিছে মোক। ফোন মাৰোঁতে যে দোকানতো অহা নাই। মানে আগে পিছু সেনেকৈ যায় ৰাতি কৰি গধূলি, কেতিয়াবা 10টাতো আহে। কিন্তু কালিৰ পৰা তাৰ আকৌ হেৰি এতিয়া কি সন্দেহ কৰে আপোনালোকে? সন্দেহ মানে এতিয়া তাকেতো ৰ'ব। এতিয়া সেনেকৈ সি আগৰ পিছে সেনেকৈ বাহিৰত থকাটো বেয়া নাই, ফাৰ্ষ্ট টাইম। কোনোবা অপহৰণ কৰিব পাৰে সন্দেহ? তেনেকুৱা একো নাই। আপুনি এনে কি কৰে পেছাগত? মোৰ দোকান আছে, দোকান আছে, পাণ দোকান। পাণ দোকান আছে। ল'ৰাক কি অনুৰোধ জনাব আপুনি? তাক আৰু যদি কিবা মানে অসুবিধা পাইছে আমাক ক'লে হ'ল, যে ঘূৰি আহিব ইয়াত ল'ৰাটো খুৰীয়াটো বিচাৰে। আলহী যোগাযোগ কৰিছে নে? আলহী চালহী চব কৰিছে তাৰ বন্ধুবিলাক সন্মুহূৰ্ত নাই। সি এখন লগত নিয়া নাই। এখন মানে ৰেঞ্জাৰ চাইকেল আছে তাৰ নতুন, সেই চাইকেলখন লৈ গৈছে। চাইকেলখন ক'ত আছে এতিয়া? এতিয়া চাইকেলখন নাই, চাইকেলো গম পোৱা নাই। আমি বিচাৰিছোঁ আৰু সি অলপ চাইকেলিং কৰি থাকে, ফুৰি থাকে এনে। কালিতো বতৰো বেয়া আছিল, কালি সোনকালে আহিব লাগে। কোন কলেজ? কমাৰ্চ কলেজ। কেতিয়াৰ পৰা নিৰুদ্দেশ হৈ আছে? সি ৰাতিপুৱা পৰীক্ষা দিবা গৈছে। কোনদিনা? কালি কালি 8:30 বজাত গৈছে। তাৰপিছত সি কলেজৰ পৰা আহিছে পৰীক্ষা দি 11:45 মানত। দিনটো ঘৰত আছে আৰু মাজতে অলপ ওলাই গৈছিল। যাৰ পিছত গধূলি সি দোকানত গৈছে। দোকানত যাই মোক আলু আৰু কণী আনি দি গৈছে। সি কৈছে কি মা মই কণী আমলেট কৰি মই ভাত খাম। সি ভাত খাই পেলাই আহিছে, গাঁৱত ধূলা ঘৰত ভাত তাত খাই পেলাই আৰু কৈছে কি মই মা চক বজাৰত যাওঁ। যাই বুলি টাইমটো মই ঠিক সিমান নাজানো আৰু চোৱাও নাই। 7টামান হৈছে আৰু সন্ধিয়া। কি লৈ গৈছে সি? চাইকেল লৈ গৈছে। কিহৰ কাৰণে যোৱা বুলি ভাবে? এতিয়া কি ভাবে আপুনি? মইতো আকৌ মাথাত মোৰ খেলাই নাই। সদায় একেবাৰে যায়, সি দোকান আছে দেউতাকৰ চক বজাৰত, তাতে যায়। ৰাতি 9:30 10টাত আহে সি। ৰাতি মই ফোন কৰোঁ একবাৰ, ফোন কৰাৰ পিছত সি কয় মা মই যাই আছোঁ দে। সেইখিনিয়ে আৰু। ল'ৰাটো মানে তাৰ বয়স কিমান হ'ব? তাৰ 22 চলি আছে। আপুনি কি বিচাৰে এতিয়া? ল'ৰাজনে যদি চাই আছে বা কোনোবাই যদি চাই আছে, আপুনি কি অনুৰোধ জনাব? মোৰ চকাই বিছো মই য'তে য'তে ভালে থাকে মোৰ খবৰটো পালে হয়। আৰক্ষীৰ কাষ চাপিছিল? গৈছিলোঁ ঠাণ্ডাত। কি কৈছে পুলিচে? পুলিচে কৈ চাইছে তদন্ত কৰি পেলাই। বাঙল দিয়া নদীত তাতে চাইছে। কালি আৰু যাব। নিউজ ৰিপৰ্ট নিউ ৰামধেনু।